কিন্তু কোরআন ছুঁই যদি কওঁ ৰকিবুলক যদি সুধোঁ অজয় চৌধুৰীক যদি সুধোঁ কোরআন ছুঁই যদি মছজিদত যায় মোৰ লগত চেলেঞ্জত যায় তৰুণ গগৈ ছাৰে 4-5 দিন আমাৰ আগত কৈছে যে মুছলমান মানুহে মোক বেয়া পোৱাৰ যুক্তি ক'ত মোক কিয় মুছলমানে বেয়া পায় তোমালোকে ক'ব নোৱাৰো মই এনআৰসি ক্লিয়াৰ কৰিব খোজো মাটিৰ পাট্টা মই দিব খোজো ডি ভোটাৰ ক্লিয়াৰ কৰিব খোজো ডিটেনশ্যন কেম্পৰ মেটাৰটো মই ফিনিশ কৰিব বিচাৰো এই ৰকি অজয় শুকুৰ ডক্টৰ নজৰুল অমুকটো মোক এইকেইটা মোক কৰিব নিদিয়ে তোমালোকে এইটো কিয় নকোৱা এই ৰকিৰ নামটো এক নম্বৰে কৈছে তৰুণ গগৈ এতিয়া যদি কয় তোমাৰ হাতত প্ৰমাণ আছে কালি তো মোক ধৰিব ফেব্ৰুৱাৰী ধৰিব প্ৰমাণ আছে প্ৰমাণ মোৰ এটাই আছে মই তোমাৰ বিৰুদ্ধে মিছা কথা ক'লে মোৰ কি লাভ আছে ধৰ্মৰ নামত মুছলমান ধৰ্ম মুছলিম ঘৰত জন্ম লৈছোঁ ধৰ্মৰ শপত লৈ কোৰাণ হাতত লৈ কম তৰুণ গগৈ ছাৰে এইটো কৈছিলে আৰু এইটো সঁচাও এতিয়া মই এজিপি কৰিছিলোঁ এজিপিৰ বিৰুদ্ধে যিমানে আমি কথা কওঁ এজিপিৰ প্ৰথম 5 বছৰ আমাৰ মুছলমানৰ যথেষ্ট ক্ষতি কৰিছে বঙালী হিন্দুৰ ক্ষতি কৰিছে সেকেন্ড 5 ইয়াৰ্ছত পৰৱৰ্তী 5 বছৰ এজিপিয়ে আমাৰ মুছলমানৰ এটাও ক্ষতি কৰা নাই আমি বুজাইছিলোঁ প্ৰফুল্ল মহন্তক নাই আপুনি এইবিলাক নকৰিব আমি আপোনাক সাপোৰ্ট কৰিম আপোনালোকে জানে তেতিয়া বহু কেইজন বঙালী হিন্দু প্ৰভাৱশালী বঙালী হিন্দু মুছলমান এমএলএ এক্স-এমএলএ বহুত কেইজন আমি সোমাইছিলোঁ য'ত মহম্মদ জুমদৰৰ নিচিনা মানুহ এজিপিৰ সাপোৰ্টত আছিলে আমি আছিলোঁ হাতে ভৰিত ধৰি প্ৰফুল্ল মহন্তক বুজাইছিলোঁ প্ৰফুল্ল মহন্তে কিন্তু পৰৱৰ্তী 5 বছৰত মুছলমানৰ ক্ষতি কৰা নাই তো তেনেকৈ তৰুণ গগৈক যদি আমি হাতে ভৰিত ধৰি ক'লো হয় ছাৰ এইকেইটা ইস্যু আমাৰ ঠিক কৰি দিয়ক আৰু তৰুণ গগৈ নিজে কৈছে মই ঠিক কৰিব বিচাৰিছিলোঁ মাটিৰ পট্টা দিব খুজিছোঁ এনআৰসি ক্লিয়াৰ কৰিব খুজিছোঁ ডি ভোটাৰ ক্লিয়াৰ কৰিব খুজিছোঁ কিন্তু তোমালোকৰ এইকেইটা এই ৰকিবুল অজয় এইকেইটা কৰিব দিয়া নাই তো মইতো কওঁ যে এইকেইটা মুছলমান হয়নে নহয় যদি তৰুণ গগৈ ছাৰে কোৱা কথাটো যদি সঁচা হয় তেন্তে মোৰ সন্দেহ আহি যায় এইকেইটা মুছলমান হয়নে নহয় এতিয়াও তেওঁলোক আছে এতিয়া গৌৰৱ গগৈ আছে কি কৰিব তেওঁলোকে নাই একো নোৱাৰে তো গোটেই অসমৰ মই নেতা নহয় মই ইমান ডাঙৰ নেতা নহয় ধুবুৰীৰ পৰাতো কংগ্ৰেছৰ মই শিপা তুলিহে এৰিম ৰকিবুলক যেনেকৈ 10 লাখ ভোট দি জিকাইছিলোঁ তাৰ বাপৰ দম থাকিলে অহাবাৰ ইলেকশ্যনত আহক 11 লাখত যদি হৰুৱাব নোৱাৰোঁ চুৰি পিন্ধিম ৰকিবুল ইমান নেতা হৈছোঁ এটা কথা চাব আজি হৈছে আজি যাওক না আজি দিয়ে দিয়ক 10 দিন টাইম লৈ আজি থিয় দিয়ক এতেই এই যে মই যিটো কৈছোঁ 11 লাখত হাৰিব আজি হাৰিব এইবিলাক অহিপালি কাম কৰিছে তোমাৰ উচ্ছেদৰ ক্ষেত্ৰত তোমালোকে আগত যাই যদি মানুহখিনিক এৱাৰনেছ কৰিলে হয় মানুহখিনিক যদি বুজালে হয় যে এইখিনি আপোনালোকৰ যদি আছে 100 পাট্টা আছে ইলেক্ট্ৰিচিটি বিল আছে আপোনালোকৰ যদি ৰেচন কাৰ্ড আছে 30 বছৰ 32 বছৰ যদি এই মাটিত থাকাৰ প্ৰমাণ আছে নদী ভংগৰ যদি চাৰ্টিফিকেট আছে এই মানুহখিনি এই কাগজখিনি লৈ আমাৰ তাত আহক আমি হাইকোৰ্ট কেছ কৰি আমি সহায় কৰিম পাৰিলে হয় 15 বছৰ পাৱাৰত থকা তোমালোকে মানুহ টকা পইচা আছে তোমাৰ কিয় মুছলমান এই মানুহখিনি নকৰিলে ইহঁতে কংগ্ৰেছ দলৰ লিডাৰসকলৰ কাম কি জানে ইহঁতে কি বিচাৰে জানে আপোনালোকে 80 83 85 চনৰ পৰা লগ নেলি গহপুৰ চাউলখোৱা চাপৰিৰ পৰা আৰম্ভ কৰি বিটিডি 2002 2004 2012 চনত এওঁলোকে অন্তৰেদি বিচাৰে নফল নামাজ পঢ়িব তাই আল্লাহক বতাই কান্দে আল্লাহ মুছলমান যাতে মৰে আমি যাতে কাফন দাফন কৰিব পাৰোঁ তাৰ চাৰ্টিফিকেট পালে কাফন দাফন কৰিব যোৱা নাই নেকি গোৱালপাৰাত বিলাচীপাৰাত কাফন দাফন কৰিব যোৱা নাই চাপৰত কাফন দাফন কৰিব যোৱা নাই তে মৰাৰ আগত তোমালোকে ষ্টেপ কিয় নলয় মৰাৰ আগত আন্দোলন নকৰিলে কিয় আলমগঞ্জত যদি নেমচু আমচু তেওঁলোকে মিলি যদি এটা আন্দোলন খাৰা কৰি যদি সাময়িকভাৱে যদি বন্ধ কৰিব পাৰিছে তোমালোকে কিয় কৰিব নোৱাৰিলা তাৰমানে এওঁলোকে বিচাৰে এই ৰকিবুল এই অজয় এই শুকুৰ মৰি গৈছে আল্লাহ বেষ্টবাসী কৰক তেওঁলোকৰ বিৰুদ্ধে নকওঁ কিন্তু ৰকি আৰু অজয় এইকেইটা পাৱাৰফুল যিকেইটা বাচি আছে ডাইৰেক্টলি তৰুণ গগৈ কৈছে ছাৰ মুছলমানক ফ্ৰী কৰা নাযাব মুছলমানৰ এইবিলাক ইস্যু ক্লিয়াৰ কৰা নাযাব এই জাতিটো
অকৃতজ্ঞ জাতি বুলি কৈছে মুছলমানক এই ৰখি ৰজে এই জাতিক ফ্ৰী কৰি দিলে এই জাতি আমাক ভোট নিদিব সেইকাৰণে আজি মুছলমানৰ এইবিলাক অৱস্থা এতিয়া 26ৰ ইলেকশ্যন আহি আছে এইবোৰ প্ৰভাৱ পৰিব একদম পূৰা পৰিব নামনিত কি হ'ব কংগ্ৰেছৰ ফলাফল নামনিত মুছলমান জেগাবিলাকত কংগ্ৰেছৰ ফল এইটো এটাই মানে আৱেগিকভাৱে কংগ্ৰেছে অলপ ভোট পাব কিন্তু অখিল গগৈতো এৰি নিদিব আৰু আলি আকবৰ মিয়া আমাৰ নিচিনা 2-4জন আমিতো চেয়াৰমান আমিতো বহি নাথাকিম কংগ্ৰেছৰ বিৰুদ্ধে যি কৰিব লাগে কৰিম মইতো ক'লোৱেই কমচে কম ধুবুৰী জিলাৰ দায়িত্বটো ল'ম মই বাচি থকা পৰ্যন্ত কংগ্ৰেছ কেনেকৈ জিকে দেখা যাব কংগ্ৰেছৰ শিপা উভালি পাৰিম এৰিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ